Hello, my dear student. This is Mokta Sidhujaman Azad, and you are watching my YouTube channel MZ Math and Science. तो आज मैं प्रथम श्रेणीर छात्र छात्रीर कारणे एक्सारसाइज 6.4 क्वेश्चन नम्बर 3 पर स्टार्ट करिम। तार माने यार आगते उपपाद्य केइटा आरो क्वेश्चन दुटा क्वेश्चन समाधान करा होइसे। सो फार्स्ट তোমালোকে क्वेश्चन नम्बर 3 টু কি কইছে 3 তে এটা ফিগার দিয়া আছে, মই ফিগারটো অলরেডি ড্র কৰি ৰাখিছো। সো এতিয়া কথা হৈছে যে क्वेश्चনত কি কলে যে চিত্ৰত একে ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা ত্রিভুজ। যদি ADA BC ও বিন্দু ছেদ করে তেন্তে দেখুয়া যে এরিয়া অফ ABC ডিভাইডেড বাই এরিয়া অফ DBC ইজ ইকুয়াল টু AO বাই DO। তার মানে ইয়ার চিত্র এটা আছে, ইয়াত কৈছে যে BC ভূমিৰ ওপৰত মানে এই BC এটু এই BC ভূমিৰ ওপৰত ABC এটু এটা ত্রিভুজ আছে, আকৌ DBC এই এফালে এটু এটা ত্রিভুজ আছে। একে ভূমিৰ ওপৰত এটা ওপৰ ফালে আৰু এটা তল ফালে দুটা ত্রিভুজ দিয়া হৈছে আঁকা হৈছে ইয়াত কোশ্চেনত কোৱা মতে। আৰু কি কৈছে যদি AD সংযোগ কৰা হয় তেনেহলে ই BC ও বিন্দু ছেদ কৰে। কোশ্চেনতে কোৱা আছে এতিয়া আমাক দেখাব লাগে এরিয়া অফ ABC divided up by area of DBC is equal to AO by DO। কথা হচ্ছে যে এই ABC ত্রিভুজৰ কালিৰ আৰু DBC ত্রিভুজৰ কালিৰ অনুপাত বা ডিভাইডেড বাই থাকিলে AO by DO দেখাব লাগে। এই AO আৰু DO এই ত্রিভুজ দুটাৰ একোই নহয়, চোৱা না মধ্যমা হৈছে না লম্ব সমদ্বিখণ্ড হৈছে, একোই নহয়। তেনেহলে আহিব কেনেকে? মধ্যমা হলেও তথাপি কিবা বুদ্ধি কৰা যায়। তো ফার্স্ট क्वेश्चन तो स्टार्ट करूँ তাৰপিছত কেনেকৈ আহে চাই আৰামছে বুজিব। চোৱা কি কৈছে যে ইয়াত BC ভূমিৰ ওপৰত ABC আৰু DBC দুটা ত্রিভুজ ত্রিভুজ। তার পিছত কি কৰিল ADA BC ও বিন্দুত ছেদ কৰিছে। ওকে, তো প্রমাণ কৰিব লাগে যে area of ABC divided by area of DBC is equal to AO by D। এই বস্তুটো লাগে যে একে ভূমি BC ৰ ওপৰত ABC আৰু DBC এই দুটা ত্রিভুজ আছে আৰু কি AD সংযোগ কৰাত কি হৈছে ই BC ও বিন্দুত ছেদ কৰিছে। তেতিয়াহলে দেখাব লাগে এরিয়া অফ ABC বাই এরিয়া অফ DBC is equal to AO by D। আমি দেখাম কেনেকৈ। বেছি টানো নহয়, একেবাৰে ইজি বুলি ক'ব পাৰা। কেনেকুৱা চিন্তা কৰিম আমি ইয়াত প্ৰথমতে সদৃশ দুটা ত্রিভুজ সদৃশ, ইয়াত একোই নাই, সদৃশো কৰিব নোৱাৰি। সমান্তৰাল ত্রিভুজ আমি একো কোনো কথাই কোৱা নাই, গতিকে সদৃশ কৰাটো আমাৰ কি হৈ আছে অকমান প্ৰব্লেম হয়। কৰিম কি কৰা যায় তেতিয়াহ'লে যে বুদ্ধি কৰিব লাগিব, যেহেতু আমাৰ ত্রিভুজৰ কালিৰ কথা কৈছে হয় না, সদৃশ নাই, সদৃশ হলে ত্রিভুজৰ কালিৰ অনুপাতৰ কথা আহে, কিন্তু সেইটো সদৃশ ত্রিভুজ কৰিবই নোৱাৰি। গতিকে ত্রিভুজৰ কালিৰ কথা যেহেতু কৈছে আমি এটা বুদ্ধি কৰো, এটলিষ্ট কালি ওলোৱাৰ হিচাপটো বা ফৰ্মুলাটো যাতে এপ্লাই কৰিব পাৰো সেই বুদ্ধিটো কমসে কম কৰো যে ABC ত্রিভুজৰ কালি হাফ ইনটু ভূমি ইনটু উন্নতি, DBC ত্রিভুজৰ কালিও হাফ ইনটু ভূমি ইনটু উন্নতি, এই বুদ্ধিটো কৰো। এটা দেখা গৈছে যে দুয়োটাৰ ক্ষেত্ৰত ভূমি এটাই, দ্যাট ইজ BC। সো আমি যদি এই BCৰ ওপৰত এর পৰা এটা লম্ব আঁকি দিও, এনেকা এল এটা লম্ব আঁকি দিও, সেম BCৰ ওপৰতে এই ডিৰ পৰা এটা লম্ব আঁকি দিলো, এটো হল DM আৰু এটা লম্ব আঁকি দিলো। এতিয়া লক্ষ্য কৰা যে আমাৰ ABC ত্রিভুজৰ কালি DBC ত্রিভুজৰ কালি আমি সূত্ৰৰ পৰা ওলাব পাৰিম হাফ ইনটু ভূমি ইনটু উন্নতি হিচাপ কৰি। চাও সেইটোৱে কৰি লওঁ। তো এটু যে আঁকিলো নম্বৰটো সেইটো আমাক লিখি দিব লাগিব অংকনত, এনেকৈ লিখি দিয়ে
AL perpendicular on BC আৰু DM perpendicular on also BC অকা হয় এটা কিলো নেক্সট আমি প্ৰমাণ আৰম্ভ কৰিম প্ৰমাণত ডাইৰেক্ট আমি এনেকৈ কৰোঁ area of ABC by area of direct লিখি দিই DBC is equal to B লিখা so area of ABC actually এইটো তোমালোকে এটা লাইন দুটা লাইন এক্সেস কৰিব পাৰা মই লিখি দিও তোমালোকে লাগিলে পৰীক্ষাত নিলিখিবা এখিনি নিলিখি ইয়াত দুটা লাইন এক্সেস কৰি দিলে বেছি ক্লিয়াৰ দেখা যায় area of ABC টো প্ৰথম লিখি লও যে হাফ ইনটু BC ইনটু উন্নতি কি হল AL যেতিয়া ABC ত্রিভুজত যেহেতু এইটো লম্ব আছে এইটো উচ্চতা বা উন্নতি হৈ গল আৰু ভূমিটো কি BC হাফ ইনটু এইটো হৈ গল আকৌ এরিয়া অফ এবার কি DBC is equal to half into এটারও তো ভূমি BC উন্নতি এবার কি DM অতএব এবার আমি এই দুটা ডিভাইড করে দেব ABC divided by area of DBC ডিভাইড করলে কি থাকে হাফ BC into AL half into BC into এটা কি DM এটা ক্যান্সেল গল এ হাফ আর হাফ ক্যান্সেল গল থাকে কি AL by DM is equal to AL by DM এটো নাম্বার 1 দিলা সময় এখানে তোমালোকে বুঝাই দিয়েছো কথাটো যে আমি কি করিলো যে ABC আর DBC এই ত্রিভুজ দুটাৰ পৰা কালি ওলাই ললো ABC ত্রিভুজৰ কালি হাফ ইনটু BC ইনটু AL আকৌ DBC ত্রিভুজৰ কালি হ'ব হাফ ইনটু BC ইনটু DM যেহেতু DM এবার উন্নতি তো যেহেতু আমাক এই দুটাৰ অনুপাত লাগে আমি অনুপাত করব অনুপাত দেখা গল হিসাব করি কি আহিল AL by DM তার মানে BC BC ক্যান্সেল হাফ হাফ ক্যান্সেল থাকিল AL by DM থাকিল নাম্বার 1 দিলু এতিয়া আমাক প্রমাণত কৈছে এই অনুপাতটো কি ইকুয়াল টু এই AL by DM ৰ ঠাইত আনিব লাগে কি AO by BO কথাটো বুজি পাইছা না এতিয়া হয়তো তোমালোকে বহুতেই বুজি ধৰিবই পাৰিছা যে আমি মানে কি কৰিম মই কি কৰিব বুজিছো যে যেহেতু আমাৰ এই ডাঙৰ প্ৰথমত যেটো ত্রিভুজ দুটা দিয়া আছিল হেহতৰ কোনো সম্পৰ্ক নাছিল তেনেকুৱা আমি যে হদ্রিক দেখাম বা কিবা কৰিম বুদ্ধি নাছিল কিন্তু এইবাৰ চোৱা ALO আৰু DMO দুটা ত্রিভুজ আছে এই ত্রিভুজ দুটা ছয় করে এইটো হদ্রিক কৰা যাব কিয় কৰা যাব লিখি আছো ৰবা হদ্রিক কৰিলে কিন্তু AL by DM is equal to AO by DO is equal to LO by MO আহিব তে AL by DL is equal to AO by DO আহি যাব তেনেহলে আমি এইটো ঠাইতে লিখি দিব পাৰিম আৰামসে প্ৰমাণ হৈ যাব কথাটো বুজি পাইছা না সো এবাৰ তোমালোকে এখিনি উঠাই ললে মই জাস্ট প্ৰমাণটো কৰি দি আছো ওকে সো এবাৰ এনেকে লিখা যে এতিয়া ত্রিভুজ ALO আৰু ত্রিভুজ DMO ৰ পৰা এই দুটা ত্রিভুজৰ পৰা এঙ্গেল ALO সমান এঙ্গেল DMO এটো ক'ব পাৰিবা তোমালোকে কিয় এই দুটো সমান এঙ্গেল টু যেহেতু লম্ব কিছু দুইটা কি 90 ডিগ্রি ডাইরেক্ট লিখি দিয়া প্রত্যেকে 90 ডিগ্রি তার পিছত এঙ্গেল AOL সমান এঙ্গেল DOM এটো কি বিপরীত দীর্ঘকোণ এই কোণ দুটা এইটো আৰু এইটো কি হ'ব বিপরীত দীর্ঘকোণ না দুইফালে দীর্ঘ তেনেহলে দুটা হৰৰ লেখা কাটাকাটি কৰিলে দুইফালে মানে দুজোৰ বিপরীত দীর্ঘকোণ হয় তেনেহলে এইটো আৰু এইটো বিপরীত দীর্ঘকোণ সমান এইটো আৰু এইটো সমান আমাক দৰকাৰ নাই গতিকে না সো হৈ গল তেনেহলে এই ত্রিভুজ দুটাৰ আমাৰ দুটা বা দুজোৰ কোণ আমাৰ কি হৈছে সমান হৈছে অনুৰূপ এতিয়া আমি কি কৰিব পাৰো এই ত্রিভুজ দুটা সদৃশ কৰিব পাৰো অতএব ত্রিভুজ ALO
ইজ সিমিলার টু ট্রায়াঙ্গেল DMO কি শিখেছ এঙ্গেল উপপাদ্য মতে লিখি দিবা উপপাদ্য মতে লিখি দিবা হৈ গল তেনেহলে চোৱা যেতিয়া এই দুটা সমান হৈ গল অতএব ইয়াৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব না নাই তেনেহলে কি লিখিব পাৰিম AL by DM is equal to AO by DO is equal to LO by MO হ'ব চোৱা ইয়াৰ অনুৰূপ বাহু কোনটো কোনটো এইটো আৰু এইটো অনুৰূপ এইটো আৰু এইটো অনুৰূপ এই হলুটো আৰু এই হলুটো অনুৰূপ কিয় এইটো আৰু এইটো অনুৰূপ কি হ'ব ইয়াৰ লগত 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী চোৱা এই হলুটো আৰু হলুটো এই কোণ আৰু এই কোণ গতিকে এই বাহু দুটাও অনুৰূপ হ'ব সে অনুৰূপ বাহুবিলাকৰ অনুপাত সমান সৰু বাহু দুটাৰ অনুপাত আমাক নালাগে এই দুটা হলে হৈ যাব গতিকে সেইটো দুটা আমি নিলিখি সো গতিকে এইটো হৈ গল আমাৰ নাম্বাৰ 2 এতিয়া ডাইৰেক্ট মই ইয়াতে সোমাই দিম 1 and 2 implies এয়া 1 আৰু 2 ৰ পৰা চোৱা AL by DM আছে এইখিনি সমান সমান AL by DM equal to AO by DO তেনেহলে AL by DM ৰ ঠাইত AI by DO লিখি দিয়া যায় অতএব আমি কি লিখিব পাৰিম area of ABC divided by area of DBC is equal to কি হৈ যাব AO by DO একনি হৈ গল প্ৰমাণ তোমাৰ লগত আমাৰ এটো 3 মাৰ্কছৰ কোৱেশ্চন থাকিব আহিলে ধুনীয়াকে প্ৰমাণ হৈ গল আশা কৰো সকলোৱে বুজি পাইছা ইয়াত টেনচন ল'ব লগা একোই নাই খুব ইজি তো অলপ ভালকে মনোযোগ দিলে গোটেইখিনি পাৰিব ওকে সো এটো আমাৰ হৈ গল তো তোমালোকে ভালকে এইটো উঠাই লোৱা মই নেক্সট এটা কোৱেশ্চন লৈ আগবাঢ়ো ওকে ভিডিওটো পজ মাৰি উঠাই লোৱা সো ডিয়াৰ ষ্টুডেন্ট তোমালোকে এবাৰ কোৱেশ্চন নম্বৰ 4 চোৱা কোৱেশ্চনটো পঢ়িও চোৱা তোমালোকে কি ক'লে যে যদি দুটো সদৃশ ত্ৰিভুজৰ কালি সমান প্ৰমাণ কৰা যায় কিহত সৰ্বসম তাৰ মানে যদি দুটো সদৃশ ত্ৰিভুজ থাকে আৰু কিহতৰ কালি যদি কি হয় সমান সমান হয় তেতিয়াহলে প্ৰমাণ কৰি দেখাব লাগে সেই ত্ৰিভুজটো কি হ'ব সৰ্বসম একেবাৰে সহজ এটো একদম 3-4 লাইনত হৈ যাব মই লিখি দি আছো এনেকে লিখা যে ধৰা হল ABC আৰু PQR দুটা সদৃশ ত্ৰিভুজ ওকে আৰু কি কৈছে যে ইহত কালি সমান হলে প্ৰমাণ কৰিব লাগে ইহত সৰ্বসম আমি এনেকে লিখিম যে ট্ৰায়াঙ্গেল ABC সদৃশ দুটা সদৃশ ত্ৰিভুজ লিখছই না এরিয়া লিখি দিয়া ডাইরেক্ট area of ABC is equal to area of PQR হলে প্রমাণ কৰিব লাগে যে প্রমাণ কৰিব লাগে যে কি ট্রায়াঙ্গেল ABC is congruent to triangle PQR তার মানে কি যে এই ত্রিভুজ দুটা যদি আমাৰ কি হয় কালি সমান সমান হয় ত্রিভুজ দুটা সদৃশ অলরেডি কোৱাই আছে আৰু ইহতৰ যদি কালি সমান হয় তেতিয়াহলে ইহত বলে সৰ্বসম এই কথাটো আমাক প্ৰমাণ কৰি দেখাব সো একো অঙ্কন সংকন কৰিব নালাগে ডাইৰেক্ট আমি প্ৰমাণ লিখিব পাৰিম চোৱা মই কোৱা ধৰণে 3-4 লাইনতে হৈ যাব লাগে প্ৰমাণতে নেকি লিখা যে যিহেতু এই ত্রিভুজ দুটা সদৃশ তেনেহলে আমি কি পাইছিলো সদৃশ ত্রিভুজৰ বাহুৰ মানে কালিৰ অনুপাত ইহতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান তেনেহলে এনেকে লিখো যে যেহেতু triangle ABC is similar to triangle PQR therefore area of ABC by area of PQR is equal to কি হ'ব AB by PQ whole square is equal to BC by QR whole square is equal to AC by PR whole square তার মানে দুটা সদৃশ ত্রিভুজৰ কালিৰ অনুপাত কি হয় সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ইয়াৰ আগৰ ক্লাছত শিকোৱা
উপপাদ্য মতে 6.6 উপপাদ্য আছিল যে তোমালোকে হেতু যদি কোনোবাই পাহৰি গৈছে তেনেহলে ইয়াৰ ভিডিও লিংক ডেসক্ৰিপচনত লিংক দিয়া থাকিব আগৰ ক্লাসটো চাই লওক ওকে সো সেই উপপাদ্যত কি কয় যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হৈ গল এইবাৰ আমি এনেকে লিখো এইটো এটা লাইন মই বেছি কৰিম ভাঙি ভাঙি লিখি দিম তোমালোকে এটা লাইন কমাই দিবা লাগিলে সো এই দুটা ত্ৰিভুজৰ কালি অনুপাত পাইছো আমি কিন্তু ইয়াত চোৱা এইটো তোমালোকে এনেকে নাম দিব নালাগে হা এই দুটা কালি অনুপাত কি আছে সমান সমান আছে তেনেহলে এটা ঠাইত আন এটা লিখিব পাৰিম আৰামছে পাৰি না নাই তেনেহলে আমি যদি এনেকে লিখো যে এরিয়া অফ ABC বাই এরিয়া অফ PQ এর ঠাইত কি লিখি দিলু ABC লিখি দিলু সমান এই দুটা সমান সমান ইজ ইকুয়াল টু কি হবে AB বাই PQ হোল স্কয়ার ইজ ইকুয়াল টু BC বাই QR হোল স্কয়ার ইজ ইকুয়াল টু AC বাই PR হোল স্কয়ার সাইডত যেহেতু তো লিখি দিবা যেহেতু এরিয়া অফ ABC সমান এরিয়া অফ PQR এই দুটা ত্রিভুজৰ কালি যেহেতু সমান তেনেহলে চোৱা এইটো আৰু ক্যান্সেল কৰ থাকিল কি 1 1 কাটাকাটি কৰ কি থাকিল 1 থাকিব 1 ইজ ইকুয়াল টু কি হ'ব AB বাই PQ হোল স্কয়ার is equal to BC by QR whole square is equal to AC by PR whole square এখানে হ'ব এবাৰ চোৱা যেহেতু a2 সমান a2 সমান a2 আৰু নাইবা আগৰ এটা কাম কৰিলা প্ৰত্যেক করে বৰ্গমূল লৈ লও স্কয়াৰ কেটা গুছি যাব গোটে কেটা পূৰ্ণবৰ্গ আছে অনটো পূৰ্ণবৰ্গ আছে গতিকে যদি আমি প্ৰত্যেক করে যেহেতু সমান সমান গোটে কেটা বৰ্গমূল লৈ লও অনৰ বৰ্গমূল 1 ইয়াৰ বৰ্গমূল কি হ'ব AB by PQ ইয়ার বর্গমূল কি হবে BC by QR ইয়ার বর্গমূল কি হবে AC by PR তার মানে স্কয়ার কেটে উঠাই দিই যে a2 সমান a2 সমান a2 a2 সমান চাৰিটা বস্তু সমান পাব এটা আমি এনেকে লিখিব পাৰিম না অতএব 1 is equal to AB by PQ, 1 is equal to BC by QR, 1 is equal to AC by PR. তার মানে a2 ইয়ারও সমান a2 ইয়ারও সমান a2 ইয়ারও সমান ভাগকে লিখিব পাৰিম না আরামসে পাৰিম কিয় নোৱাৰিম যে গোটেই কেইটা সমান সমান হয় না সো ইয়াৰ পৰা চোৱা ইয়াৰ তলতে কোনে মানে 1 AB into 1 মানে AB 1 into PQ মানে PQ ইয়াৰ পৰা কি আহিব BC is equal to QR ইয়াৰ পৰা কি আহিব AC is equal to PR তেনেহলে চোৱা AB সমান সমান PQ BC সমান সমান QR আৰু AC সমান সমান কি হৈ গল PR হৈ গল তাৰ মানে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক সমান সমান হৈ গল দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহুবিলাক সমান সমান হৈ যায় তেতিয়াহলে ত্ৰিভুজটা কি হয় সৰ্বসম অতএব মই ইয়াত লিখিতো তোমালোকে তলত দেখিবা therefore triangle ABC সৰ্বসম triangle PQR এটো হল বাহু 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 তাৰ মানে AS উপপাদ্য মতে লিখি দিছে তো প্ৰমাণ হৈ গল এটোৱে প্ৰমাণ কৰি বলছে মই একদম ভাঙি ভাঙি লিখিছো তোমালোকে এই লাইনটো ঠাইত পিছত এই লাইনটো লিখিলেও হ'ব তাৰ পিছত এটো বৰ্গমূল নলৈ ডাইৰেক্ট এটো লিখিলে হ'ব এই দুটা লাইন লিখিলেও চলিব তিন চাৰি লাইনতে হৈ যাব মই যেনেকৈ কৈছিলো কিন্তু মই তোমালোকক বুজাৰ কাৰণে যাতে প্ৰতিটো হুকম কথা ভালকে বুজি পোৱা যাৰ কাৰণে কি কৰো একেবাৰে ভাঙি ভাঙি বুজাই দিছো ওকে সো তোমালোকে ধুনীয়াকৈ উঠাই লোৱা ভিডিওটো পজ মাৰি পেলাই আৰু কাৰোবাৰ অকমান অসুবিধা থাকে ভিডিওটো ব্যাক কৰি এগেইন চাই লোৱা ক্লিয়াৰ হৈ যাব সো তোমালোকে ভিডিওটো পজ কৰি উঠোৱা মই নেক্সট এটা কোশ্চেন লৈ আগবাঢ়ো ওকে তোমালোকে এবাৰ কোশ্চেন নম্বৰ 5 টো 5 ত কি ক'লে পঢ়ি লোৱা মই ফিগাৰটো ড্ৰ কৰিছো কোশ্চেন মতে যে ট্রায়াঙ্গেল ABC ৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ওকে ট্রায়াঙ্গেল DEF আৰু ট্রায়াঙ্গেল ABC ৰ কালিৰ অনুপাত উল্লেখ তাৰ মানে কি কৈছে যে ত্ৰিভুজৰ AB বাহুৰ মধ্যবিন্দু D BC বাহুৰ মধ্যবিন্দু E আৰু AC বাহুৰ মধ্যবিন্দু F হলে এই কেটা জয়েন কৰিলে এটা ত্ৰিভুজ পাম না আৰু এটা এই ভিতৰৰ পেটৰ ভিতৰত যে এটা ত্ৰিভুজ পালো
এই ত্ৰিভুজটোৰ কালি আৰু ডাঙৰ ত্ৰিভুজটোৰ কালিৰ অনুপাত কি আমাৰ ওলাব ওকে এই সৰু ত্ৰিভুজটোৰ কালি আৰু ডাঙৰ ত্ৰিভুজটোৰ কালিৰ অনুপাত ওলাব কেনেকৈ কৰিবা আগত কোৱেশ্চনত কোৱা ধৰণে আমি লিখি লওঁ যে ইয়াত ট্ৰায়াঙ্গেল ABC ABBC আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F ওকে তারপরে কি এরিয়া অফ DEF বাই এরিয়া অফ ABC প্রশ্ন তোমরা একটু ওলাব লাগে এই প্যাটার্নের ভিতরে সৰু ত্ৰিভুজ যেটো হৈছে DEF আৰু ডাঙৰ ত্ৰিভুজটো ABC এই দুটা ত্ৰিভুজৰ কালিৰ আমাক কি ওলাব লাগে অনুপাত ওলাব লাগে ওলাম কেনেকৈ চাও সহজ কথা একদম ক্লাস 9 ৰ এটা উপপাদ্য তোমালোকক এতিয়া মনত পেলাব লাগিব মধ্যবিন্দু উপপাদ্য ত্ৰিভুজৰ ক্ষেত্ৰত যেটা মধ্যবিন্দুৰ উপপাদ্য আছিল হয় না সেই কথাটো আমাক এতিয়া লাগিব কেনেকৈ লাগিব চোৱা ইয়াত কি হ'ব যে এই ABC ত্ৰিভুজৰ AB বাহুৰ মধ্যবিন্দু D BC বাহুৰ মধ্যবিন্দু E আৰু F হৈছে AC বাহুৰ মধ্যবিন্দু আমি সেই উপপাদ্যত কি পাইছিলো যে যিকোনো এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল যিকোনো দুটা বাহুৰ মধ্যবিন্দু যদি সংযোগ কৰো মানে সেই ৰেখাডাল কি হয় তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু মাপত কি হয় আধা হয় এই কথাটো তোমালোকক কিন্তু বুজাই কোৱা হৈছিল তৃতীয় বাহুৰ সমান্তৰাল হয় এইখিনি আছিল উপপাদ্য আৰু মাপত যে এই তৃতীয় বাহুতকৈ আধা হয় এইটো অনুসিদ্ধান্ত বুলি আছিল শিক্ষকসকলে ধুনীয়াকৈ বুজাই দিছে বা কিতাপত অনুসিদ্ধান্ত বুলি লিখা থাকে সো ইয়াত কি আছে যে যেহেতু D আৰু F যেনেকৈ ধৰা AB আৰু AC ৰ মধ্যবিন্দু তেনেহলে এই DF কি হ'ব BC ৰ সমান্তৰাল সিমিলারলি D আৰু E যেহেতু AB আৰু BC ৰ মধ্যবিন্দু তেনেহলে DE হ'ব এই AC ৰ সমান্তৰাল বুজি পালা না কথাটো এনেকৈ সমান্তৰাল হ'ব আৰু মাপত কি হ'ব আধা হ'ব তো আমি এনেকৈ লিখিম যে যেহেতু যে ত্রিভুজ ABC AB আৰু BC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E তাৰমানে AB বাহুৰ মধ্যবিন্দু D আৰু BC বাহুৰ মধ্যবিন্দু E অতএব কি হ'ব এই DE কি ইজ ইকুয়াল টু কি হ'ব হাফ অফ DE সমান্তৰাল AC হ'ব আৰু DE হাফ অফ কি হ'ব AC হ'ব AC ৰ আধা হ'ব তেনেহলে ইয়াৰ পৰা চোৱা DE বাই এটো হাফৰ লগত পূৰণ আছিল AC টো ইফালে আনিলে হৰণ হৈ গ'ল হাফ নম্বৰ 1 একেদৰে বাকি দুটা ক্ষেত্ৰতো আমাৰ D যেনেকৈ AC ৰ আধা হ'ল EF কি হ'ব AB ৰ আধা হ'ব আৰু DF হ'ব কি BC ৰ আধা সেই এই সেম স্টাইলত আমি এনেকৈ লিখিব পাৰিম না নাই একেদৰে DF DE DF DF is equal to কি হ'ব half of BC that means DF by BC is equal to কি half এটো নাম্বার 2 আৰু EF is equal to কি হ'ব half of EF হ'ব half of AB তেনেহলে কি হ'ব EF by AB is equal to half এটো নাম্বার 3 আমি তিনিটাই পাই গলো হয় না যে এই DF BC সমান্তরাল হবার মাপত আধা হ'ব সমান্তরাল কথাটো আমাক কিমান দৰকাৰ নাই মাপত আধা তাৰ পৰা হৈ যাব গতিকে আমি মাপত আধা কেটে গোটেইকেইটা লৈ ললো তোমালোকে যদি কাৰোবাৰ অসুবিধা থাকে ভিডিও ব্যাক কৰি আকৌ চাবা ভাঙি ভাঙি কৈছো ওকে তো এইখিনিলৈকে হৈ গ'ল আমাৰ যে প্ৰতিটো DEF ত্ৰিভুজৰ প্ৰতিটো বাহু আৰু ABC ত্ৰিভুজৰ অনুৰূপ বাহুৰ লগত অনুপাত বিলাক ওলাই গ'ল আৰু প্ৰতিটো অনুপাতে কি হৈছে সমান সমান হাফ হৈছে চোৱা এনেকৈ লিখিম আমি
উঠাই লোৱা এইখিনি হা চোৱা আমি এনেকৈ লিখিম যে 1 2 and 3 প্লাস 1 2 3 পৰা কি কি পাম চোৱা a অনুপাত গোটেইকেইটা সমান পাম না যেহেতু প্ৰতিটোৱে আন্ডাৰলাইন কৰি দিছে এইটো আৰু এইটো ইকুৱেল টু হাফ এইটো ইকুৱেল টু হাফ এইটো ইকুৱেল টু হাফ তেনেহ'লে আমি একেবাৰে এনেকৈ লিখিব পাৰিম না নাই যে DE by AC is equal to number 2 DF by BC equal to number 3 আছে EF by AB তিনটা অনুপাতে সমান হ'ব না যেহেতু আমাৰ কি হৈছে তিনটা অনুপাতে ইকুৱেল টু হাফ হাফ হৈছে অতএব triangle DEF is similar to triangle ABC লিখা যাব না যাব কোৱা কাৰণ এই ত্ৰিভুজ দুটা DEF আৰু ABC ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ অনুপাত কি হৈছে আমাৰ অনুপাতবোৰ সমান সমান হৈছে গতিকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব তিনটা বাহুৰ অনুপাত সমান হৈছে গতিকে বাহু উপপাদ্য মতে হৈ গ'ল আমাৰ ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল এতিয়া আমি জানো যে সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় না নাই এইখিনি চোৱা আমাৰ এই ত্ৰিভুজ দুটাৰ কি ওলাব দিছে কালিৰ অনুপাত ওলাব দিছে অতএব বা এতিয়া অতএব এৰিয়া অফ DEF by area of ABC is equal to DE by AC whole square হবে না হবে কারণ area of DEF is equal to কি হবে DE by AC whole square আকৌ কি DF by BC whole square আকৌ EF by AB whole square মানে তিনিজোৰ অনুৰূপ বাহু আছে প্ৰত্যেকটোৰ অনুপাতৰে স্কয়াৰ সমান হ'ব কিন্তু আমাৰ যেহেতু অনুপাতৰ ভ্যালু লাভ আছে যিকোনো এজৰ ললে হ'ব কাৰণ যিকোনো এটা ইকুৱেল টু হাফ আছে এটা অনুপাত ইকুৱেল টু হাফ আছে না নাই আছে গতিকে আমি একেবাৰে সহজে যে কৰি দিব পাৰিম এইটো ইকুৱেল টু হাফ এই যে নাম্বার 1 আছিল এইটো ইকুৱেল টু কি আছে হাফ একর পৰা তেনেহলে কি হলো 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 তেনেহলে area of DEF by area of ABC is equal to কি হ'ব 1/4 এই ত্ৰিভুজটো আৰু গোটেই ত্ৰিভুজটোৰ কালিৰ অনুপাত কি হ'ব 1:4 বা 1/4 সো আমাৰ ধুনিয়াকে কোশ্চেন নাম্বার 5 টো সমাধান হৈ গল থাকিল আৰু দুটামান কোশ্চেন সো আজিলৈকে এইখিনি ৰাখো তাৰ পিছত নেক্সট ক্লাছত সমাধান কৰি দিম ওকে তো তোমালোকে যদি মোৰ ক্লাছবিলাক ভাল পোৱা বা মোৰ পাঠদান তোমালোকে ভাল পোৱা তেতিয়াহ'লে নতুন বিলাকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো টিপি দিয়া যাতে মোৰ ক্লাছ আপলোড কৰাৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যোৱা আৰু সকলো ছাত্ৰ ছাত্ৰী যিসকলে মোৰ ক্লাছবিলাক খুব মনোযোগেৰে চোৱা তোমালোকে লৈ ধন্যবাদ আৰু ভাল লাগে লাইক কৰিবা কমেন্টছ কৰিবা নিজে নিজে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সো নো মোৰ টুডে থ্যাঙ্কস ফৰ ওয়াচিং